মই বহুকেইটা বছৰ বৃহত্তৰ খোৱাং অঞ্চলত ঘূৰিছোঁ। ইয়াতে আমাৰ স্বৰ্গদেউসকলৰ বহু কীৰ্তিচিহ্ন ইয়াত থাকি গৈছে আৰু এই মৈদাম দুটাৰ কথা ৰাইজে মোক কৈ আছিলে যে ময়ো মানে তেনেকৈ সুবিধা পোৱা নাছিলোঁ। আজি আহিলোঁ, আহি দেখিলোঁ যে আমাৰ এইটো সম্ভৱ কোনোবা আমাৰ দিহিঙীয়া ফৈদৰ কোনোবা এজন ৰজাৰ হ'ব লাগে আৰু আমাৰ স্থানীয় ব্যক্তিসকলে কৈছে যে এইটো চুংমুং দিহিঙীয়া ৰজাৰ মৈদাম। আমাৰ আহোমৰ ৰজাবিলাক সাধাৰণতে টিংখুঙীয়া ফৈদ, দিহিঙীয়া ফৈদ এনেকৈ সেইবিলাক ফৈদৰ পৰা আহিছিলে। বিভিন্ন সময়ত তেখেতসকলে আমাৰ ৰাজতন্ত্ৰ চলাই গৈছিল আৰু আহি আজি ভাল আৰু বেয়া মই দুয়োটাই অনুভৱ হৈছে। মোৰ এটা পুৰণি কীৰ্তিচিহ্নলৈ আহি মোৰ মনটো ভাল লাগিছে, কিন্তু আহি পিনি এটা পৰিৱেশ মই যেনেদৰে থাকিব লাগিছিলে, আমাৰ পুৰণি সংৰক্ষণবিলাক যেনেদৰে হ'ব লাগিছিলে তেনেকৈ মই হোৱা নাই বুলি ভাবিছোঁ। এইখিনিয়ে মই আহি চালোঁহি। আজি আমাৰ স্থানীয় ৰাইজৰ লগতো মই কথা বতৰা পাতিছোঁ। তেখেতসকলেও কৈছে আগতে পূৰ্বৰ দুগৰাকী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়ালৈ আহিছে। তেখেতসকলেও এই দুটা মৈদামৰ বিষয়ে অৱগত আৰু কিছু কৰণীয় আছে। ৱাল এখন দেখিছোঁ আছে আৰু অহা ৰাস্তাটো হৈছে। বাকীখিনি কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কিছু কৰি যাব লাগিব বুলি মই অনুভৱ কৰিছোঁ। চৰকাৰৰ দৃষ্টিগোচৰ কৰা কিবা ব্যৱস্থা ল'ব নেকি? চৰকাৰৰ দৃষ্টিগোচৰ মানে এইটো আমাৰ আগৰ দুগৰাকী মুখ্যমন্ত্ৰী মই কৈছোঁ ইয়ালৈ আহিছে বুলি স্থানীয় ৰাইজে কৈছে আৰু আমিও তেখেতসকলক ক'ব লাগিব। আমাৰো দায়িত্ব নথকা নহয়। আমি এজন দলৰে হওক বা এজন নাগৰিক হিচাপে আমাৰো দায়িত্ব আছে তেখেতসকলক ক'বলৈ। মই বিশেষকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমাৰ স্থানীয় সংসদ মই তেখেতকো অৱগত কৰিম। তেখেতে নিজেও আহিছে বুলি কৈছে আৰু বৰ্তমান কি পৰিস্থিতি হৈ আছে মই তেখেতকো অৱগত কৰিম কথাটো। মৈদামকেইটা আজি মানে এই চুংমুং দিহিঙীয়া ৰজা বুলি আমাৰ উপৰিপুৰুষসকলৰ পৰা এইটো আমাৰ প্ৰবাদ হৈ আছে, লোকবিশ্বাস আমাৰ এইটো। আৰু লীলা গগৈ বুৰঞ্জী পৰশা নগৰ এই কিতাপখনত তাতো লিখা আছে যে বৰফুকন আলিৰ দাঁতিতেই চুংমুং দিহিঙীয়া ৰজাৰ মৈদাম ক্ষেত্ৰ আছে বুলি তাত উল্লেখ আছে। গতিকে আমি এইখিনি সংৰক্ষণ কৰাত ৰাইজে আমি অগ্ৰণী ভূমিকা লোৱা হৈছিল, কিন্তু এতিয়া বৰ্তমান এই চৰকাৰৰ ফালৰ পৰা কিবা এটা আমি আশা কৰোঁ, কিন্তু খুব মানে এলাগী কৰি থোৱা হৈছে এই মৈদাম দুটি। আমি খুব দুখ লাগে, ৰাইজেও দুখ প্ৰকাশ কৰে। ৰাইজৰ আমাৰ এইডোখৰ আৰ্থিকভাৱে ইমান সবল নহয় যে আমি ইয়াত মানে জিলিকাই পেলাব পাৰিম। গতিকে আমাৰতো এখন চৰকাৰ চলিত চৰকাৰ থাকেই, প্ৰতিবাৰতে থাকে। গতিকে তেখেতলোকক আমি অনুৰোধ জনাম যে আমাৰ এই মৈদাম ক্ষেত্ৰখন অইনবোৰ যেনেকৈ ঐতিহাসিক যিবিলাক মৈদামেই হওক, দৌল দেৱালয়েই হওক, হয়নে বাৰু, ধুনীয়া কৰি পেলাইছে। তাৰমানে পৰ্যটনথলী হিচাপে নিৰ্মাণ কৰিছে। গতিকে এইখনো তেনেকুৱা হোৱাটো আমি বিচাৰোঁ। পুৰাতত্ত্ব বিভাগৰ লোক কেতিয়াবা আহিছেনে? পুৰাতত্ত্ব লোক সেই বহুত আগতে আহিছিল বুলি আমি শুনিছোঁ। তেওঁলোকে চাই আৰু যায়, তেনেকুৱা গুৰুত্ব নিদিয়ে। আচলতে এইটো গুৰুত্বটো দিব বুলি আমি বৰ্তমান চৰকাৰখনলৈ আমি কৈছোঁ, অনুৰোধ জনাইছোঁ।